নমস্কাৰ আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু বহুত ভাল খবৰ লৈ আহিছোঁ। DLEDৰ ছেকেণ্ড লিষ্ট ওলাইছে, পাব্লিছ হৈছে যোৱাকালি। যিসকলে ফাৰ্ষ্ট লিষ্টত কাউন্সেলিং কৰোঁতে অহা নাছিলে নাম, এতিয়া ছেকেণ্ড লিষ্টত তেওঁলোকৰ কিছুমানৰ হয়তো নাম আহিছে, তেওঁলোকে চাব পাৰিব। মই ইয়াতে আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, এইখিনি মই পিছত পঢ়ি দিম। আগতীয়াকৈ আপোনালোকে ছেকেণ্ড লিষ্টখন চাই দিয়ক। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাওক। এখন ডাউনলোড হৈ গৈছে ছেকেণ্ড লিষ্ট। ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, আছাম গুৱাহাটী কাহিলীপাৰা 19। এটা লিখা আছে ছেকেণ্ড লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু 2-year DLED কোৰ্চ ছিজন 2021 to 2023। ইয়াতে প্ৰথম বৰপেটা ডিষ্ট্ৰিক্টত আছে। কাৰ নাম আহিছে, প্ৰথম আহিছে ৰিম্পী কলিতা, জেনেৰেলত পাইছে 119 মুঠ পাইছে টোটেল স্ক'ৰ। আৰ্টছৰ হয় বা কমাৰ্চৰ আছে, ইয়াতে আৰ্টছ এণ্ড আদাৰ্ছ আছে। বৰপেটা ডিষ্ট্ৰিক্ট ডাইৰেক্ট বৰপেটাত পাইছে, চিলেক্টেড এছ আনৰিজাৰ্ভ। ইয়াতে মই গোটেইখিনি পঢ়ি নিদিওঁ, মই লাহেকৈ PDF টো স্ক্ৰল কৰি গৈ থাকিম তললৈ। আপোনালোকৰ ডিষ্ট্ৰিক্টখিনি নাম আহিলে আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি আপোনালোকে চাব পাৰিব। মই লাহেকৈ ইয়াতে স্ক্ৰল কৰি গৈ আছোঁ, আপোনালোকে চাব ইয়াতে কাৰ নাম আহিছে। সেইখিনি বৰপেটাৰে। তাৰপিছত আহিছে বঙাইগাঁও আছে। তাৰপিছতে আমি পাইছোঁ কাছাৰ ডিষ্ট্ৰিক্ট। তাৰপিছতে আছে কাছাৰী আছে, দৰং আছে, দৰং ডিষ্ট্ৰিক্ট পাইছোঁ আমি। তাৰপিছতে আছে ধেমাজি ডিষ্ট্ৰিক্ট, আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্ট পাইছোঁ আমি। তাৰপিছতে ধুবুৰী ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আছে। তাৰপিছতে আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। তাৰপিছতে আছে গোলাঘাট ডিষ্ট্ৰিক্ট, হাইলাকান্দি ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্ট, কামৰূপ পাইছোঁ আমি ইয়াতে। তাৰপিছতে আহিছে কাৰ্বি আংলঙত বেছি নাই, কেইটামান আছে, হয়তো চিট খালী হোৱা নাছিলে বেছিভাগ। আছে কৰিমগঞ্জ, তাৰপিছতে আছে কোকৰাঝাৰত বহুত আছে, কোকৰাঝাৰে পাইছোঁ। তাৰপিছত লখিমপুৰ ডিষ্ট্ৰিক্ট পাইছোঁ আমি। তাৰপিছতে মাজুলী ডিষ্ট্ৰিক্ট, মাজুলীও বেছি নাই। তাৰপিছতে মৰিগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁৱত বেছি নাইকিয়া, কেইটামান আছে। যাৰ নাম আহিছে আপোনালোকে চাই ল'ব ষ্টপ কৰি। নগাঁও ডিষ্ট্ৰিক্ট পাইছোঁ আমি। নগাঁৱত অলপ কিছু সংখ্যক আছে, ইয়াতে বহুত বেছি আছে নগাঁৱত। যাৰ নাম আহিছে চাই ল'ব আপোনালোকে। তাৰপিছত আহি পাইছোঁ নলবাৰী ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্ট, শিৱসাগৰ। তাৰপিছতে আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট, তেজপুৰ। তাৰপিছতে আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট। এইখিনিলৈকে আছিলে। তাৰপিছত আছে ডাইৰেক্টৰ SCERT আছাম। এতিয়া যিসকলৰ হয়তো নাম নাই অহা বা যিসকল ডিষ্ট্ৰিক্টত কোনো ধৰণৰ নাম নাই অহা, যিহেতু সেইসকল ডিষ্ট্ৰিক্টত এখন বা দুখনেই আছিলে গভৰ্ণমেণ্ট TIs, বা এখন আছিলে, তাতে হয়তো চিট ফিল আপ হৈ গৈছে। গতিকে কোনো ধৰণৰ ইয়াতে সেই ডিষ্ট্ৰিক্টসমূহৰ নাম অহা নাই। গতিকে তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টত হয়তো প্ৰাইভেটত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। ইয়াতে এখন ইনষ্ট্ৰাকশ্যন দিয়া আছে, মই ইয়াতে পঢ়ি দিছোঁ, আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজিব। এখন অফিচিয়েল ৱেবছাইটত এখন নটিফিকেশ্যন আছে কেতিয়া এডমিশ্যন হ'ব, ইয়াতে মই পঢ়ি দিছোঁ। This is for information to all concerned that the district-wise second list of selected candidates with allotment of government TIs for admission into 2-year DLED course for the season 2021 to 2023 who had participated in the online counseling held on 17, 18 and 19 November 2021 has been declared on 10 December 2021. যিসকলৰ নাম প্ৰথম লিষ্টখনত নাছিলে, যেতিয়া তেওঁলোকে অনলাইন কাউন্সেলিং কৰিছিলে, প্ৰথম লিষ্টখনত যাৰ নাম আহিছিলে, যে ছেকেণ্ড লিষ্ট এখন ওলাইছে, সেই ছেকেণ্ড লিষ্টখনতে তেওঁলোকৰ নামসমূহ আহিছে। গতিকে তেওঁলোকে ডিক্লেয়াৰ কৰিছে 10 ডিচেম্বৰ তাৰিখে, যোৱাকালি ডিক্লেয়াৰ কৰিছে, আৰু এই ৱেবছাইটত আপোনালোকে চাব পাৰিব, মই যিখন শ্বেয়াৰ কৰি আছোঁ। Admission of candidate in respective allotted government TIs will be held on 13, 14 and 15 December 2021. যি 13, 14 আৰু 15 তাৰিখ আহি আছে, এই ডেটকেইটাতে আজি 11 তাৰিখ, 13, 14 আৰু 15 তাৰিখে এডমিশ্যনসমূহ হ'ব।
গভৰ্ণমেণ্ট যিসকল তেওঁলোকৰ যোনকেইখন গভৰ্ণমেণ্ট টেষ্টত নাম আহিছে সেইসমূহত গৈ পেলাই তেওঁলোকে এডমিশ্যন ল'ব লাগিব দেয়াৰ আফটাৰ ৰিকুৱেষ্ট ফৰ এডমিশ্যন বাই এনি কেণ্ডিডেট ফ্ৰম দি চিলেকশ্যন লিষ্ট উইল নট বি এণ্টাৰটেইন আৰু যিসকলে এই ডেটকেইটাত এডমিশ্যন নল'ব তেওঁলোকক কোনো ধৰণৰ পিছলৈ এডমিশ্যন দিয়া নহ'ব তেওঁলোকে যিকেইটা ডেটতে যিমান সোনকালে পাৰে তেওঁলোকে এডমিশ্যন ল'ব ফৰ প্ৰাইভেট TIs অনলাইন কাউন্সেলিং অফ অল কেণ্ডিডেটছ হু হেভ not selected for admission of Gov TIs for the districts Borpeta, Hailakandi, Kamrup, Karimganj, Kokrajhar, Morigaon, Nagaon, Nalbari and Sonitpur will be held on 13, 14 and 15 December. আৰু যিসকলে এইসমূহ গভৰ্ণমেণ্ট টিআইছত এডমিশ্যন তেওঁলোকে নাপালে প্ৰথম লিষ্টখনতো নাপালে ছেকেণ্ড লিষ্টখনতো নাপালে তেওঁলোকৰ বাবেও গভৰ্ণমেণ্ট টিআইছৰ বাবে কাউন্সেলিং হ'ব বৰপেটা হাইলাকান্দি কামৰূপ কৰিমগঞ্জ মৰিগাঁও আৰু নগাঁও এইকেইখন ডিষ্ট্ৰিক্টতে যিহেতু প্ৰাইভেট TIs আছে তেওঁলোকে এইকেইখন ডিষ্ট্ৰিক্টতে তেওঁলোকে এডমিশ্যন ল'ব লাগিব কাউন্সেলিং কৰিব লাগিব আৰু কাউন্সেলিং হ'ব 13, 14 আৰু 15 ডিচেম্বৰত এণ্ড ফাইনেল চিলেকশ্যন লিষ্ট এডমিশ্যন উইথ এলটমেণ্ট অফ প্ৰাইভেট TIs উইল বি ডিক্লেয়াৰ্ড অন 18 ডিচেম্বৰ 18 ডিচেম্বৰ তাৰিখে তেওঁলোকে কাউন্সেলিং কৰাৰ পিছত তেওঁলোকে 13, 14 আৰু 15 ডিচেম্বৰ তেওঁলোকে কাউন্সেলিং কৰাৰ পিছত 18 ডিচেম্বৰত তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব আৰু মই মেৰিট লিষ্টসমূহো আৰু লগতে অনলাইন কাউন্সেলিং কৰাৰ প্ৰচেছো মই এইটো চেনেলৰ জৰিয়তে মই লৈ আহিম গতিকে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো টিপি অল কৰি থ'ব তেতিয়া মই দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰিব তাৰপিছতে আছে admission of candidates in respective allotted private TIs will be held on 21st, 2nd and 21st, 22nd and 23rd December অৰ্থাৎ 21, 22 আৰু 23 ডিচেম্বৰ তাৰিখে তেওঁলোকৰ প্ৰাইভেট TIs সমূহত এডমিশ্যন হ'ব all candidates are advised to visit the website www.scrt.co.in from time to time for latest update তেওঁলোকে SCRT ৱেবছাইটত সঘনে তেওঁলোকে আপডেটৰ বাবে তেওঁলোকে ভিজিট কৰি থাকিব তেতিয়াহ'লে আপোনালোকে আপডেটসমূহ পাই থাকিব আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থয় তেতিয়া মই আপোনালোকে ইয়াতে চেনেলৰ জৰিয়তে ভিডিঅ'সমূহ লৈ আহিম তেতিয়া আপোনালোকে চাব পাৰিব ইয়াতে এখন ইনষ্ট্ৰাকশ্যন দিয়া আছে এডমিশ্যনৰ সন্দৰ্ভত আপোনালোকে ইয়াতে মই পঢ়ি দিছোঁ আপোনালোকে চাওক admission of candidates from second list of selected candidates will be held on 13, 14 and 15 December in respective allotted TIs. Selected candidates will have to produce for verification all relevant documents, admit card, pre-entry test, 2021 mark sheet and certificate of higher secondary, তাৰপিছতে or its relevant examination. আপোনালোকে এডমিট কাৰ্ডখন লৈ যাব লাগিব যিখন আপোনালোকে যেতিয়া এন্ট্ৰেন্স পৰীক্ষা দিছিলে DLEDৰ তেতিয়া আপোনালোকে যিখন উলিয়াইছিলে সেইখন আপোনালোকে লৈ যাব লাগিব আৰু লগতে মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট আৰু হাই ছেকেণ্ডেৰী আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব লাগিব এডমিট কাৰ্ড আৰু চাৰ্টিফিকেট অফ HSLC ফৰ এজ অফ প্ৰুফ এজ প্ৰুফৰ বাবে আপোনালোকে HSLC মেট্ৰিক পাছ কৰাৰ এডমিট কাৰ্ডখন আৰু চাৰ্টিফিকেটখন লৈ যাব লাগিব চাৰ্টিফিকেট ফ্ৰম PWD candidates if selected from the respective quota of reservation যিসকলৰ PWD চাৰ্টিফিকেট আছে তেওঁলোকে সেইখন লৈ যাব লাগিব আৰু যিসকলৰ ৰিজাৰ্ভেশ্যনৰ বাবে ST SC আৰু OBC চাৰ্টিফিকেট আছে তেওঁলোকে সেই চাৰ্টিফিকেটসমূহ লৈ যাব লাগিব ডকুমেণ্ট টু প্ৰুফ ডেট ইফ she is youth of Assam যে আপোনালোকে কোনো এখন অসমৰ আপোনালোকে যে বাসিন্দা হয় সেই ধৰণৰ এটা প্ৰুফ লৈ যাব লাগিব আপোনালোকে লৈ যাব লাগিব আধাৰ কাৰ্ড নাইবা ভোটাৰ ID নথবা পান কাৰ্ড আপোনালোকে লৈ যাব সেইখন আপোনালোকৰ অসমৰ যে আপোনালোকে যুৱক হয় বা সেইখন আপোনালোকে প্ৰুফ হ'ব in original before the principal of the concerned TIs at the time of admission and submit the self-attested photocopy of same along with one recent passport size photograph with their signature আপোনালোকৰ সহিৰ সৈতে প্ৰত্যেকখন ডকুমেণ্টত আপোনালোকে সহি কৰি আৰু এখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব আৰু অৰিজিনেল ডকুমেণ্টসমূহ যিহেতু প্ৰিন্সিপালে চেক কৰিব গতিকে আপোনালোকে অৰিজিনেল ডকুমেণ্টসমূহ লৈ যাব লগত তাৰপিছতে আছে আস্ক ফৰ মানি ৰিচিভড এগেইনষ্ট এক্সাক্ট এমাউণ্ট পেইড ইন কানেকশ্যন উইথ এডমিশ্যন যেতিয়া আপোনালোকে এডমিশ্যনৰ সময়ত মানি ৰিচিপ্ট দিবই হয়তো আপোনালোকে খুজিব নালাগে আপোনালোকক মানি ৰিচিপ্ট দিব সেই মানি ৰিচিপ্টখন আপোনালোকে লগত ৰাখিব কেণ্ডিডেট হু ফেইলছ টু ছাবমিট অৰিজিনেল ৰেলিভেণ্ট ডকুমেণ্ট উইল নট বি এডমিটেড যিসকলে অৰিজিনেল ডকুমেণ্ট আপোনালোকে লৈ নাযাব আৰু যিসকলৰ ডকুমেণ্ট প্ৰপাৰ ডকুমেণ্ট নাথাকিব তেওঁলোকক এডমিশ্যন দিয়া নহ'ব গতিকে আপোনালোকে যিমান পাৰে গোটেইসমূহ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব তাৰপিছত আছে selected candidates seeking admission will have to submit an undertaking to the principal of the concerned TIs at the time of admission in code fee paper of res 10 as follows
আপোনালোকে এখন কোৰ্টৰ দলিল পেপাৰ 10 টকীয়া দলিল পেপাৰ নাইবা ষ্টাম্প পেপাৰ আপোনালোকে এখন আণ্ডাৰটেকিং লিখি দিব লাগিব যে আপোনালোকে কোনো ধৰণৰ ৰেগুলাৰ মুডত কোৰ্চ নকৰে। যেতিয়া আপোনালোকে DLED কোৰ্চ কৰি থাকিব, আপোনালোকে হয়তো এটা ডিষ্টেঞ্চত ৰেগুলাৰ কোৰ্চ কৰিব পাৰিব। যিহেতু ডিষ্টেঞ্চত দেওবাৰে ক্লাছ হয়, দেওবাৰে আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে ডিষ্টেঞ্চত কৰিব লাগিব, কিন্তু ৰেগুলাৰ কৰিব নোৱাৰিব। গতিকে এখন লেখা দিব লাগিব। ইয়াতে কি দিব লাগিব মই পঢ়ি দিছোঁ। I do hereby declare that I have not taken any admission in other regular courses except 2-year diploma in elementary education DLED course for the season 2021-23. The authority may cancel my candidature immediately with indisciplinary action if anyone produce evidence of my engagement in any other regular courses or departments in the same academic year and in the event of any information document being found false or not satisfying any of the stipulated eligibility criteria for the course. এইসমূহ আপোনালোকে লিখি দিব লাগিব। সিগনেচাৰ কৰিব লাগিব, আপোনালোকৰ ফুল নেম লিখিব লাগিব, ডেট আৰু এড্ৰেছ লিখিব লাগিব। For monthly tuition fees, examination fees, rules and regulations regarding attendance in classes and other information, candidates are advised to go through the prospectus available in SCRT website. SCRT website যি admission fees, rules and regulation আৰু টিউশ্যন ফিজৰ কথা লিখা আছে, এক্সামিনেশ্যন ফিজৰ কথা লিখা আছে, দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব প্ৰস্পেক্টাছখনত গৈ পেলাই। মই এই ফিজসমূহৰ সম্পৰ্কে এটা ভিডিঅ' বনাই থৈছিলোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব, আপোনালোকৰ সুবিধা হ'ব। মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে দিয়া আছে টিউশ্যন ফিজ, এডমিশ্যন ফিজ, এক্সামিনেশ্যন ফিজ আৰু বিভিন্ন ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে আলোচনা কৰা আছে। আপোনালোকে গৈ তাতে চাব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টোৰ লিংক দি দিম। For queries, please mail scrtassam@gmail.com। আপোনালোকে কিবা অসুবিধা পালে আপোনালোকক মেইল কৰিব পাৰিব এই মেইলটোত। গতিকে আৰু এখন ইয়াতে ইনষ্ট্ৰাকশ্যন দি আছে, হয়তো এইখন ইনষ্ট্ৰাকশ্যনে হ'ব। মই ইয়াতে ডাউনলোড কৰি দেখুৱাই দিছোঁ। ইয়াতে ডাউনলোড হৈ গৈছে। মই যিসমূহ আলোচনা কৰিলোঁ সেইসমূহ ইয়াতে আছে, আপোনালোকে চাই ল'ব ধুনীয়াকৈ, ইয়াতে দিয়া আছে। গতিকে এইসমূহে আছিলে ভিডিঅ'টো। এই ছেকেণ্ড লিষ্টখনৰ বিষয়ে মই আলোচনা কৰিলোঁ। আৰু প্ৰাইভেটৰ বাবেও আৰু যি কাউন্সেলিং হ'ব সেইসমূহ মই ভিডিঅ' লৈ আহিম, আপোনালোকে চাব, প্লিজ চাব আপোনালোকে। আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু চেনেলটো আগুৱাই যাব। চেনেলটো খোলা বেছি দিন হোৱা নাই, আপোনালোকে ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকে চাই পেলাই চেনেলটো আগুৱাই লৈ যাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, এটা লাইক কৰিব আৰু লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, তেতিয়া তেওঁলোকৰো সুবিধা হ'ব। গতিকে আজিলৈ আহিছোঁ, নতুন ভিডিঅ' এটা লগ পাম। ধন্যবাদ।